হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি ভিডিঅ'টো মই অভিভাৱকসকলৰ বাবে লৈ আহিছোঁ দেই। যিহেতু ময়ো এগৰাকী অভিভাৱক হয়, মোৰ অভিজ্ঞতাৰ ফালৰ পৰাই আপোনালোকক কৈছোঁ। এজন সফল অভিভাৱক হ'বলৈ হ'লে বা সফল অভিভাৱক হিচাপে মানে মই কি কৰিছোঁ, তাৰ পৰা মই সফল হ'ব পাৰিছোঁ নে নাই, তাৰে কেইটামান মই ফ'ল' কৰা টিপছ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। টিপছ বুলি ক'লে আচলতে বেয়া নহয়, কাৰণ এইকেইটাত ৰুল ফ'ল' কৰিলেহে মানে আপুনি সন্তানক আপোনাৰ দৰে বা আপুনি বিচৰা ধৰণে কৰোৱাব পাৰিব বা তেওঁলোকে কৰিব। তো আহকচোন তেনেহ'লে প্ৰথমতে আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আমাৰ সন্তান লাহে লাহে ডাঙৰ হৈ আহিছে নহয় জানো? লাহে লাহে আপোনাৰ কথা বা মোৰ কথা নুশুনা হৈ আহে। আপুনি বিচৰা ধৰণে বা আপুনি ভবাৰ দৰে নোহোৱা হয়, বা মই যি বিচাৰিছোঁ, মই যি কৰিবলৈ কৈছোঁ সেইটো নকৰা হয়। আপোনাক ৰেচপেক্ট নকৰে বা আপোনাৰ ওচৰে পাঁজৰে থকা বয়োজ্যেষ্ঠজনকো ৰেচপেক্ট নকৰে, কুণ্ঠাবোধ নকৰে, মানে সন্মান কি পাহৰি যায় আচলতে। খংটো বেছি হয়, অলপতে খং উঠে। ক'বলৈ গ'লে সাধাৰণ অৰ্থত খিংখিঙীয়া স্বভাৱৰ হয় আচলতে। এই ক্ষেত্ৰত মইনো কি কৰিছোঁ তাকে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। প্ৰথমতে সন্তানটিক মানে সময় দিব লাগিব। আপুনিয়ে হওক বা প্ৰত্যেকজন অভিভাৱকে কৈছোঁ দেই, 5 মিনিট সময় উলিয়াই শুনিব মানে কথাকেইষাৰ যে। আপুনি সন্তানক সময় দিব, দূৰত্ব একেবাৰে নকৰিব সন্তানৰ লগত। যিমান পাৰে সিমান দূৰত্বটো মানে একদম কমাই আনিব দেই। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা খেলা ধূলাৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে ল'ৰাজনক বা ছোৱালীজনীক মানে আপোনাৰ সন্তানটিক সময় দিব লাগিব। ল'ৰাজন পঢ়িবলৈ বহিছে, আপুনিও লগত বহক, আপুনি দেখুৱাই দিয়ক, শিকাই দিয়ক। সন্তানটিৰ লগতে আপুনিও লাগিলে লিখক, সন্তানটি কি লিখিছে আপুনিও লিখক, আপুনিও পঢ়ক। আৰু খেলিবলৈ লৈছে, আপুনি কোম্পেনী দিয়ক, আপুনিও লগত খেলি দিয়ক। ল'ৰাজনে বেটখন ধৰিছে, আপুনি বল কৰি দিয়ক, মানে সময় দিয়ক। যিমান পাৰে সিমান সময় দিয়ক। মুঠৰ ওপৰত সন্তানটিৰ লগত দূৰত্ব একেবাৰে কমাব লাগিব, আৰু যিমান পাৰে মানে যিকোনো পধ্যে টাইম স্পেণ্ড কৰিবই লাগিব। এইটো 1 নম্বৰৰ কথা। আৰু 2 নম্বৰতে সন্তানটিৰ লগত ফ্ৰেণ্ডলি হ'ব লাগিব। আপুনি বন্ধুৰ দৰে থাকিব লাগিব, বন্ধুৰ দৰে আচৰণ কৰিব লাগিব। তেতিয়া আচলতে সন্তানটি আপোনাৰ লগত ভাৱ বিনিময় কৰিবলৈ পাৰিব নহয় জানো? আপোনাক কিছু কথা খুলি ক'ব, আপুনিও সুধিব, মানে কুণ্ঠাবোধ নকৰিব। যিকোনো ক্ষেত্ৰতে যিকোনো কথা ক'বলৈ আপোনাক কুণ্ঠাবোধ নকৰিব, ফ্ৰেণ্ডলি হৈ থাকক। সেইকাৰণে তেতিয়া ভালেই হওক বা বেয়াই হওক, আপোনাক প্ৰত্যেকটো কথাই খুলি ক'ব। বেয়া হ'লে আপুনি সন্তানটিক শুধৰাই দিব পাৰিব, আৰু শুদ্ধ হ'লে বা যিকোনো ক্ষেত্ৰত আপুনি উৎসাহ যোগাব পাৰিব। আৰু মানসিক শান্তিটো কিন্তু 1 নম্বৰ বুলি ক'লেও বেয়া নহয়। মানসিক শান্তিটো কিন্তু একদমেই গুৰুত্বপূৰ্ণ এই আমাৰ বাঢ়ি অহা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। আমাৰ সন্তানবিলাক মানে খুব ভয়ত থাকে। কিবা এটা কথা ক'লে মানে বা কিবা এটা কৰিলে মায়ে বা পেৰেণ্টছে গালি পাৰিব নেকি, কিবা ক'ব নেকি, ভয় খাই থাকে আচলতে। সেই ভয়টো আচলতে নোহোৱা হ'ব লাগিব। সেই নোহোৱা হ'বৰ কাৰণে ফ্ৰেণ্ডৰ দৰে থাকিব লাগিব। তেতিয়া মানসিকভাৱে শান্তি পাব তেওঁলোকে। যিকোনো কথা কওঁতে, বুজাওঁতে, শিকাওঁতে মুঠৰ ওপৰত ল'ৰা ছোৱালীৰ লগত সদায় মৰমত কথা পাতিব, মৰমত ক'ব। বুজিব, ল'ৰা ছোৱালীও বুজিব, সকলোৱে বুজিব, আৰু মানসিকভাৱে বহুত শান্তি পাব তেতিয়া। যিকোনো ক্ষেত্ৰতে সন্তানটিৰ সাহস হওক, আপুনি উৎসাহ যোগাওক, কওক ল'ৰা ছোৱালীক বা সন্তানটিক কওক, হয় তুমি পাৰিছা, তুমি পাৰিব লাগিব, তুমি চেষ্টা কৰা, তেনেকুৱা কিছুমান কথা ল'ৰা ছোৱালীক ক'ব লাগিব। বা ধৰি লওক সন্তানটিয়ে আপোনাৰ এক্সামত কম নম্বৰ পালে তেতিয়া আপুনি গালি পাৰিছে, কম নম্বৰ পাইছে বুলি। আপুনি গালি পাৰিলে নহ'ব, আপুনি ক'ব যে তুমি চেষ্টা কৰিবা, তুমি পাবা, তেনেকৈ ক'ব। নহ'লে মানে বেছি পাইছে ধৰা, তুমি চেষ্টা কৰিছিলা, বেছি পাইছা দেই সেইকাৰণে, তেনেকৈ মানে নক'ব। তেতিয়াও ক'ব তুমি চেষ্টা কৰিছিলা সেইকাৰণে পাইছা দেই, আৰু চেষ্টা কৰিবা, আৰু অকণমান ভাল হ'ব, হ'লেও সিমান ভাল হোৱা নাই দিয়া। তেতিয়াও ল'ৰা ছোৱালী মানে মনত উৎসাহটো বাঢ়ি আহিব, মই আৰু চেষ্টা কৰিম, আৰু পাৰিম। আৰু আজিকালি যিহেতু কম্পিটিশ্যনৰ যুগ নহয় জানো, প্ৰায়বিলাক মানে অভিভাৱকক দেখিছোঁ সন্তানটিক কয় তুমি আমুকক জিকিব লাগিব, তুমি আমুকক পৰীক্ষাত হৰুৱাব লাগিব, আমুকতকৈ তুমি বেছি নম্বৰ পাব লাগিব।
তেনেকৈ আচলতে সন্তানটিক শিকাব নালাগে। তেতিয়া সন্তানবিলাকৰ মনবিলাক বিদ্ৰোহী হৈ যায় আচলতে আনৰ ওপৰত। থেংকফুল হ'বলৈহে আচলতে শিকাব লাগে। এক্সামলৈ গৈছে ক'ব লাগে ভালকৈ দিবা পৰীক্ষা, পাৰিছা বা পাৰিবা, কিন্তু আমুকক জিকিব লাগিব, তামুকক জিকিব লাগিব, তামুকক হৰাব লাগিব, আমুকতকৈ কম নম্বৰ পাইছা, তেনেকৈ ক'লে মানে সন্তানবিলাকৰ মনবিলাক বিদ্ৰোহী হৈ যায়, বিদ্ৰোহী ভাৱবিলাক আহি যায়, মনবিলাক বেয়া হৈ যায়। কেতিয়াও নক'ব তেনেকৈ। মুঠৰ ওপৰত আপুনি সন্তানবিলাকক শিকাই যাওক। তেওঁলোকে পাৰিছে নাই পৰা, তেওঁলোকৰ ব্ৰেইনটোৱে লোড ল'ব পাৰিছে নাই পৰা, সেইটোহে আপুনি মনত পৰীক্ষা লওক। আপুনি শিকাওক, যদি নোৱাৰিছে, দুবাৰত নোৱাৰিছে, 3বাৰত শিকাওক, কিন্তু বিদ্ৰোহী হ'বলৈ কেতিয়াও নিশিকাওক। আৰু এটা কথা, আজিকালি সন্তানবিলাক মানে খুব ডিমাণ্ডিং হয়, খুব ডিমাণ্ড কৰে, মোক এইটো লাগিব দেই, মোক এইটো লাগিব। বা কিছুমান আছে মানে সেই বস্তুটো নাপালে মানে একেবাৰে কান্দি বাগৰি মানে একেবাৰে অৱস্থাই নাইকিয়া হয়। কিন্তু আপুনি মানে সেইটো ডিমাণ্ড সিহঁতৰ পূৰ্ণ নকৰিব। তেনে কৰিলে মানে আচলতে ল'ৰা ছোৱালীবিলাক আৰু বেয়াতকৈ বেয়াহে হৈ গৈ থাকে। ডিমাণ্ডবিলাক আপোনালোকে তেনেকৈ কেতিয়াও পূৰ্ণ নকৰিব। আপুনি যদি বস্তুটো নিদিওঁ বুলি ভাবিছে তেন্তে একেবাৰে নিদিব। কিছুমান থাকে নিদিওঁ বুলি কৈ পেলাই আকৌ পাছত কান্দি কাটি থকা দেখি অলপ পাছত সেই বস্তুটোকে আকৌ দি দিয়ে। তেতিয়া ল'ৰা ছোৱালীবিলাক মানে অলপ টেঙৰ হৈ যায় আৰু তেতিয়া ভাবিব সদায় মই এইটো বিচাৰিম, যদি নিদিয়ে তেতিয়া মই এনেকৈ কান্দি পেলাই মাটিত বাগৰি পেলাই দিম, তেতিয়া মোক মাহঁতে বা পাপাহঁতে মোক দেউতাহঁতে বস্তুটো দিবই। সেইটো মানে সেইটো টেঙৰ বুদ্ধি খটায় ল'ৰা ছোৱালীবিলাকে। সেইটো মানে নহ'বৰ কাৰণে তাৰ পৰা সেই আঁতৰাই আনিবৰ কাৰণে ডিমাণ্ড কৰিছে। ধৰক আপোনাৰ সন্তানটিয়ে এই বস্তুটো লাগে, আপুনি ভাবিছে নিদিওঁ আৰু বাগৰি দিয়ক কান্দি কাটি, অৱস্থা নাইকিয়া হৈ যাওক, কান্দক, আপোনালোকে কিন্তু বস্তুটো নিদিওঁ বুলি ভাবিছে যেতিয়া নিদিবই। আপুনি সেই ক্ষেত্ৰত সেই বস্তুটোৰ পৰা মনটো আঁতৰাই নিব চেষ্টা কৰক। সেই বস্তুটোৰ পৰা যিমান পাৰে মানে বেলেগ এটা বস্তুৰ ওপৰত ফ'কাছ কৰাওক, কিবা এটা খেলুৱাওক, কিবা এটা গানেই শুনাই দিয়ক, মানে যিকোনো প্ৰকাৰে বেলেগ এটা বস্তুৰ প্ৰতি ফ'কাছ কৰাব। তেতিয়া সেই যোনটো ডিমাণ্ড কৰা বস্তুটো লাহে লাহে পাহৰি যাব। আৰু ডিমাণ্ড কৰাটো মানে সন্তানৰ ডিমাণ্ড কৰাটো মানে লাহে লাহে কমি আহিব। দেখিব আপুনি ভাল ৰিজাল্ট পাব। এনেকৈ কৰি চাবচোন। মোৰ ক্ষেত্ৰত মই এনেকৈ কৰোঁ আৰু এইখিনি সকলো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই আপোনালোকক। মুঠৰ ওপৰত আপোনালোকে যিমান পাৰে ডিমাণ্ডটো পূৰা নকৰিব আৰু সময় স্পেণ্ড কৰিব, দূৰত্বটো একেবাৰেই নকৰিব, ফ্ৰেণ্ডলি হৈ থাকক, থেংকফুল হ'বলৈ শিকাওক আৰু সন্তানৰ সাহস হওক সদায়। আৰু ভিডিঅ'টো চাগে অলপ দীঘলীয়াই হ'ল, তথাপিও ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু আজিলৈ তেনেহ'লে আহোঁ ভিডিঅ'টো ইমানেই। বাই বাই।